জুবিনদাক মাতি নি হত্যা কৰা মূল অভিযুক্ত শ্যামকানু মহন্ত বেংক একাউণ্ট যি জব্দ কৰা হৈছিল সেই বেংক একাউণ্টটো আজিৰ পৰা খুলি দিয়া হ'ল। কেৱল হিমন্ত বিশ্ব শৰ্মা বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ ভুলৰ বাবে SITৰ ভুলৰ বাবে সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্ত বাচি যাব। নিৰ্বাচনৰ পিছতেই তেওঁলোকে জেলৰ পৰা মুকলি আকাশৰ তললৈ আহিব। আমাৰ সকলোৰে শ্ৰদ্ধা অসমীয়া জাতিৰ হিয়াৰ আমঠু জুবিনদাৰ মৃত্যুৰ ন্যায় আমি নেপামগৈ। জুবিনদাৰ মৃত্যু হৈছিল ছিংগাপুৰত, কিন্তু জুবিনদাৰ মৃত্যুৰ তদন্ত কৰিছিল ক'ত? জুবিনদাই ৰাতি 12টাত 1টাত আহি ৰুটি খোৱা, পুৰি খোৱা, ঘুগনি খোৱা GMCৰ সন্মুখৰ কছাৰীদাৰ দোকান। জুবিনদাৰ মৃত্যু য'ত হৈছিল, জুবিনদাৰ মৃত্যু হোৱাৰ সময়ত মৃত্যুৰ সৈতে জড়িত যিসকল ছিংগাপুৰৰ ব্যক্তি, তেওঁলোকক আজি তাৰিখলৈকে বিজেপি, RSS আৰু হিমন্ত বিশ্ব শৰ্মাই গ্ৰেপ্তাৰ কৰা আমি দেখা নেপালোঁ। সমগ্ৰ অসমবাসী ৰাইজে জুবিনদাৰ মৃত্যুৰ তদন্ত বিচাৰি ৰাজপথলৈ আহিব লাগিব আৰু হিমন্ত বিশ্ব শৰ্মা বিজেপি, RSS চৰকাৰখনৰ কলিজাটো কঁপাই দিব পাৰিব লাগিব। তেতিয়াহে আমি জুবিনদাৰ মৃত্যুৰ প্ৰকৃত ন্যায় পাবলৈ সক্ষম হ'ম। বিজেপি চৰকাৰৰ যি কেন্দ্ৰীয় মন্ত্ৰী অসমৰ পবিত্ৰ মাৰ্ঘেৰিটা, এই পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া উদ্যোগত, ভাৰতৰ বৈদেশিক পৰিক্ৰমা বিভাগৰ উদ্যোগত, তাৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ উদ্যোগত যি অনুষ্ঠান পতা হৈছিল ছিংগাপুৰত, আৰু সেই অনুষ্ঠান পাতিবলৈ নি আমাৰ সকলোৰে মৰমৰ হিয়াৰ আমঠু জুবিনদাক মাৰি পেলোৱা হ'ল, হত্যা কৰা হ'ল। আৰু হিমন্ত বিশ্ব শৰ্মাই বাৰম্বাৰ কৈছে যে জুবিন গাৰ্গক হত্যা কৰা হ'ল, কিন্তু জুবিন গাৰ্গক হত্যা কৰা হ'ল বুলি কোৱাৰ পিছতো যি ধৰণে বিজেপি, RSSৰ অতি ঘনিষ্ঠ শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাহঁতক বিজেপি, RSSে বচাবৰ কাৰণে যি কৌশল কৰিছে, নিৰ্বাচনৰ পিছত তেওঁলোকক জেলৰ পৰা মুকলি কৰি দিবৰ কাৰণে যি চেষ্টা চলাইছে, ফাষ্ট ট্ৰেক আদালত গঠন কৰিম বুলি কৈ আজিলৈকে গঠন নকৰা এই চৰকাৰখনৰ বিৰুদ্ধে অসম আৰু অসমীয়া মানুহে জুবিনদাৰ ন্যায় পাবলৈ হ'লে আমি যুঁজিব লাগিব। যুঁজি শিল ঘঁহা দি বিজেপি চৰকাৰৰ এই 2 নম্বৰী হিমন্ত বিশ্বৰ কলিজাটো কঁপাই দিব পাৰিব লাগিব। তেতিয়াহে অসম আৰু অসমীয়াই আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধাৰ শিল্পী জুবিনদাৰ মৃত্যুৰ উচিত তদন্ত পাবলৈ সক্ষম হ'ম।